জয় জয়তে শ্রীমদ্ ভাগবত গীতা প্রেমিক কৃষ্ণ প্রেমিক সমস্ত ভক্তবৃন্দ আই মাতৃ তথা যত আছে যুৱন প্ৰজন্ম বন্ধু বান্ধৱ সমন্বিত সবার চৰণক আমি প্ৰণাম জনাই শ্ৰীমদ্ ভাগৱত গীতা অমৃত তত্ত্ব কথালৈ স্বাগতম জনাইছোঁ। আজি শ্ৰীমদ্ ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী ভিডিঅ' মূল বিষয় বস্তুৰ টপিক হৈছে কৰ্মযোগত জ্ঞান নহ'লে ভক্তি সিদ্ধি নহয়, তেন্তে সেই কৰ্মযোগৰ লক্ষণ কি? শ্ৰীমদ্ ভাগৱত গীতা 6ষ্ঠ অধ্যায়। আপোনাসৱে চৰণত আমি এই ভিডিঅ' প্ৰস্তুত কৰোঁতে অজানিতে হোৱা ভুল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু লগতে আপোনাসৱৰ চৰণত আমাৰ বিশেষ অনুৰোধ যে আমাৰ চেনেলটো আপোনাসৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। ছাবস্ক্ৰাইব কৰি ৰাখিলেহে আপোনাসৱে শ্ৰীমদ্ ভাগৱত গীতাৰ এই অমৃতময় বাণীসমূহ শ্ৰৱণ কৰিবলৈ পাই থাকিব। কৃষ্ণ গুৰু। বাসুদেবায় নমো ভাগৱতে বাসুদেবায় নমো ভাগৱতে বাসুদেবায় নমো ভাগৱতে বাসুদেবায়। কৰ্মযোগত জ্ঞান নহ'লে ভক্তি সিদ্ধি নহয়, তেন্তে কৰ্মযোগৰ লক্ষণ কি? শ্ৰীমদ্ ভাগৱত গীতা এই 6ষ্ঠ অধ্যায়ৰ 47 শ্লোকত পৰমাত্মা শ্ৰীকৃষ্ণই এই বিষয়ে কি উপদেশ দিছে আপোনাসৱে শ্ৰদ্ধা সহকাৰে শুনিব বুলি আমি সেৱা ধৰিলোঁ। যোগিনামপি সৰ্বেশাং মদ্গতিনা যুক্ত তমো মতঃ